অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 2 মাৰ্চ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে একেটা ভিডিঅ'তে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে আপোনালোকে চাব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰো কৰি দিব যাতে সকলোৱে এই খবৰকেইটা একেলগে একেটা ভিডিঅ'তে চাব পাৰে। গতিকে দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ। 10 মাৰ্চত ডিবিটিৰ জৰিয়তে আটাইতকৈ বেছি ধন প্ৰেৰণ কৰিব চৰকাৰে। ইয়াত উল্লেখ কৰা হৈছে যে 10 মাৰ্চ তাৰিখে ৰাজ্য চৰকাৰে ডিবিটিৰ মাধ্যমত অৰ্থাৎ আঁচনিসমূহ 10 মাৰ্চ তাৰিখে চৰকাৰে ৰূপায়ণ কৰিব, প্ৰেৰণ কৰিব আৰু বেছি ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আপোনালোকে হয়তো স্ক্ৰীনত দেখা পাইছে যে চৰকাৰৰ ৰাজকোষৰ পৰা হিতাধিকাৰীলৈ প্ৰেৰণ কৰিব এই ধন। চৰকাৰৰ ৰাজকোষৰ পৰা 3600 কোটি টকা ব্যয় হ'ব 10 মাৰ্চ তাৰিখে। যেহেতু 10 মাৰ্চ তাৰিখে অৰুণোদয় আঁচনিকে ধৰি বিভিন্ন আঁচনি ৰাজ্য চৰকাৰে মুকলি কৰিব, গতিকে চৰকাৰৰ ৰাজকোষৰ পৰা 3600 কোটি টকা ব্যয় হ'ব সেই 10 মাৰ্চ তাৰিখে আৰু 10 মাৰ্চ তাৰিখে আটাইতকৈ বেছি ধন প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। জ্যোতি বিষ্ণু কলা কেন্দ্ৰত প্ৰদান কৰিব এই ধনৰাশি ৰাজ্যৰ লাখ লাখ মহিলালৈ। এইটো এটা সুখবৰ। 10 মাৰ্চত ডিবিটিৰ জৰিয়তে আটাইতকৈ বেছি ধন প্ৰেৰণ কৰিব চৰকাৰে। চৰকাৰৰ ৰাজকোষৰ পৰা হিতাধিকাৰীলৈ প্ৰেৰণ কৰিব এই ধন। 10 মাৰ্চত ডিবিটিৰ মাধ্যমত আটাইতকৈ বেছি ধন প্ৰেৰণ কৰিব চৰকাৰে। 39,70,000 অৰুণোদয় হিতাধিকাৰীয়ে পাব 9,000 কোটি টকা। 10 মাৰ্চ তাৰিখে কিয় চৰকাৰৰ বেছি টকা ব্যয় হ'ব, ইয়াত হয়তো আপোনালোকে দেখা পাইছে যে 39,70,000 অৰুণোদয় হিতাধিকাৰীয়ে পাব এই 9,000 কোটি টকা। চৰকাৰৰ ৰাজকোষৰ পৰা 3600 কোটি টকা ব্যয় হ'ব। 10 মাৰ্চত ডিবিটিৰ জৰিয়তে আটাইতকৈ বেছি ধন প্ৰেৰণ কৰিব চৰকাৰে। একথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে 10 মাৰ্চ তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিকে ধৰি বৃদ্ধ পেঞ্চন লগতে বহুকেইটা আঁচনি 10 মাৰ্চ তাৰিখে চৰকাৰী ঘৰৰ টকাও 10 মাৰ্চ তাৰিখে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনালোকে বহুখিনি আঁচনি একেলগে 10 মাৰ্চ তাৰিখে পাবলৈ গৈ আছে। গতিকে যিসকলে নেকি এতিয়াও ডিবিটি কৰোৱা নাই, অৰ্থাৎ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংকৰ একাউণ্টটো লিংক কৰা নাই, অতি সোনকালে কৰি লওক। কাৰণ চৰকাৰে 10 মাৰ্চ তাৰিখে ডিবিটিৰ মাধ্যমত এই ধনৰাশি প্ৰেৰণ কৰিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত দেশৰ কৃষকে লাভ কৰিব ডাঙৰ ভাল খবৰ। PM কিষাণক লৈ আহি গ'ল এটা বিগ আপডেট। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম, কাৰণ যিকোনো মুহূৰ্ততেই চৰকাৰে PM কিষাণৰ 22 নং কিস্তি ৰিলিজ কৰি দিব পাৰে। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল এটা বিগ আপডেট। আপোনালোকে অফিচিয়েল ৱেবছাইট চেক কৰি চাব, অফিচিয়েল ৱেবছাইটত আপোনাৰ নাম চেক কৰি চাব, অফিচিয়েল ৱেবছাইটত আপোনাৰ ন' ইয়ৰ ষ্টেটাছত গৈ আপোনাৰ ষ্টেটাছটো চেক কৰি চাব চব কিছু ঠিক আছে নে নাই। কাৰণ যিকোনো মুহূৰ্ততে চৰকাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন ৰিলিজ কৰি দিব। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। যিকোনো মুহূৰ্তত কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন। পূৰ্বে ধন পোৱা কৃষকেও নাপাব পাৰে এই ধন। ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়েই কৰি লওক জৰুৰী কাম। যদি আপুনি এই ধন লাভৰ পৰা বঞ্চিত নহ'ব বিচাৰে তেনেহ'লে আপুনি আজিয়েই এই জৰুৰী কামকেইটা কৰি লওক। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে eKYC আপডেট বাধ্যতামূলক। আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে eKYCটো কৰাটো বাধ্যতামূলক। PM কিষাণ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব eKYC আপডেট, অথবা আজিয়েই যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ থাকিব লাগিব। আজিয়েই পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। PM কিষাণক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডাঙৰ ঘোষণা কৰিছে যে যিকোনো মুহূৰ্ততে PM কিষাণৰ 22 নং কিস্তিৰ ধন আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব। আপুনি মাৰ্চ মাহতেই PM কিষাণৰ 22 নং কিস্তিৰ ধন পাই যাব। গতিকে আপুনি ডিবিটিটো চেক কৰি লওক, লগতে আপোনাৰ আধাৰ কাৰ্ডটো আৰু লেণ্ড শ্বেডিংটো, লগতে eKYCটো হৈ আছে নে নাই, এই 3টা কাম আপুনি অতি সোনকালে কৰি লওক। কাৰণ যিকোনো মুহূৰ্ততেই চৰকাৰে ৰিলিজ কৰি দিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। ৰাজ্যত 1 মাৰ্চৰ পৰা সলনি হৈছে 5টা ডাঙৰ নিয়ম। আপুনি এই নিয়মকেইটা জানিব লাগিব। যিহেতু নতুন মাহ, গতিকে নতুন মাহত বহুকেইটা নতুন নিয়ম আহি গৈছে ৰাজ্যত, যে মাহৰ প্ৰথম দিনটোৰ পৰাই সলনি হ'ব আপোনাৰ বাজেট। ৰেল যাত্ৰাত লাগিব পাৰে হাহাকাৰ। বন্ধ হ'ব UTS এপ, এতিয়াৰে পৰা চলিব ৰেল 1 এপ।
জেনেৰেল আৰু প্লেটফৰ্ম টিকটৰ বাবে ডাউনলোড কৰক নতুন ৰেল এপ। গেছ চিলিণ্ডাৰৰ নতুন দাম বাজেটত পৰিব কোব। 1 মাৰ্চত নিৰ্ধাৰণ হ'ব LPGৰ নতুন মূল্য। বাণিজ্যিক চিলিণ্ডাৰৰ দাম সলনিৰ সম্ভাৱনা আছে। 1 মাৰ্চৰ পৰা ডিজিটেল লেনদেনত প্ৰয়োজন হ'ব বায়োমেট্ৰিক্স। বৃহৎ পৰিমাণৰ ধনৰাশি প্ৰেৰণৰ ক্ষেত্ৰত বাধ্যতামূলক হ'ব বায়োমেট্ৰিক্স। ডিজিটেল ধনৰ লেনদেনত পূৰ্বতকৈ আহিব আৰু অধিক কঠোৰ নিয়ম। বলবৎ হ'ব MFA নিয়ম। 1 মাৰ্চৰ পৰা চিম কাৰ্ডৰ KYC নিয়ম হ'ব অধিক কঠোৰ। সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত আহিব বিশেষ নিৰ্দেশাৱলী। নিৰ্দিষ্ট চিম কাৰ্ড মোবাইলৰ পৰা খুলি দিলে নিষ্ক্ৰিয় হৈ পৰিব এপ। হোৱাটছআপ, ইনষ্টা, ফেচবুক আদি এপ ৱাইফাই অথবা অন্য নেটৱৰ্কেৰে নচলিব। যিকোনো চৰকাৰী বেংক একাউণ্টত জমা ৰাখিব লাগিব সীমিত পৰিমাণৰ টকা। একাউণ্ট খালী হ'লেই দিব লাগিব পেনাল্টি। বিমান পৰিবহণ সেৱাত ব্যৱহৃত হ'ব ATF-ৰ লগতে CNG আৰু PNGৰ ক্ষেত্ৰত আহিব পৰিৱৰ্তন। সাৱধান, 1 মাৰ্চৰ পৰা সলনি হ'ব এই 5টা ডাঙৰ নিয়ম। যিহেতু নতুন মাহ আৰু নতুন মাহতেই আপোনালোকে ৰেচন দোকানৰ পৰা ৰেচন সংগ্ৰহ কৰিব পাৰে। এই খবৰ হয়তো সকলোৱে জানে। যিহেতু আজি 2 মাৰ্চ, 1 মাৰ্চৰ পৰা ৰাজ্যত আৰম্ভ হৈছে অন্ন সেৱা দিন। আপুনি যদি ইচ্ছা কৰে তেনেহ'লে 10 তাৰিখৰ ভিতৰত যিকোনো এটা দিনতে আপুনি ৰেচন দোকানৰ পৰা ৰেচনসমূহ সংগ্ৰহ কৰিব পাৰে। আৰু মনত ৰাখিব, এতিয়া ৰেচন সংগ্ৰহ কৰাৰ সময়ত আপোনাৰ 100 টকা পৰিশোধ কৰিব লাগিব। কিন্তু নিৰ্বাচনৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰেচনৰ দোকানৰ পৰা আপুনি ৰেচন সংগ্ৰহ কৰাৰ সময়ত 1 টকাও দিব নালাগে। বিনামূলীয়াকৈ চব পাব আপুনি। চাউল, দাইল, চেনি, নিমখ, মিঠাতেল চব আপুনি বিনামূলীয়াকৈ সংগ্ৰহ কৰিব পাৰিব ৰেচনৰ দোকানৰ পৰা। 1 টকা দিব নালাগে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। 1 লিটাৰ মিঠাতেলৰ পৰা 1 কেজি চেনিলৈ সকলো আপোনাৰ দুৱাৰ দলিত সম্পূৰ্ণ বিনামূলীয়াকৈ। নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন। এতিয়া দি থকা 100 টকাও দিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰেচনৰ নামত দিব নালাগে অতিৰিক্ত 100 টকা। চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেল লাভ কৰিব বিনামূলীয়াকৈ। প্ৰতিটো পৰিয়ালে লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ মাহেকীয়া ৰেচন সামগ্ৰী। প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল, 1 কেজি চেনি, দাইল, চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব চৰকাৰে। এতিয়া দি থকা 100 টকাও দিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। প্ৰতিটো পৰিয়ালে লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়া মাহেকীয়া ৰেচন। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। যিসকল নেকি ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে সেইসকলৰ কাৰণে এটা ডাঙৰ খবৰ। 1 তাৰিখৰ পৰা আপুনি ৰেচন সংগ্ৰহ কৰিব পাৰিব আৰু এতিয়া আপুনি 100 টকা মাত্ৰ পৰিশোধ কৰিব লাগিব। কিন্তু নিৰ্বাচনৰ পাছত এই 100 টকাও দিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে আপুনি এতিয়াই যাওক আৰু যদি ৰেচন সংগ্ৰহ কৰা নাই তেনেহ'লে অতি সোনকালে ৰেচনৰ দোকানৰ পৰা ৰেচন সংগ্ৰহ কৰি লওক। প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। 13 মাৰ্চ তাৰিখে প্ৰদান কৰা হ'ব চৰকাৰী ঘৰৰ টকা। ঘৰ নোপোৱাসকলক লৈ শীঘ্ৰেই চলিব জৰীপ। চাহ শ্ৰমিকসকলে মাটিৰ পট্টাৰ লগতে লাভ কৰিব চৰকাৰী ঘৰো। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 13 মাৰ্চৰ পৰা চাহ শ্ৰমিকক দিয়া হ'ব মাটিৰ পট্টা, লগতে চৰকাৰী ঘৰো দিয়া হ'ব। চাহ শ্ৰমিকৰ লগতে ঘৰ নোপোৱাসকললৈ আহি গ'ল এটা ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চাহ শ্ৰমিকসকলে মাটিৰ পট্টাৰ লগতে লাভ কৰিব চৰকাৰী ঘৰো। মাটিৰ পট্টাৰ লগতে ঘৰ দিয়াৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অনুমোদন ইতিমধ্যে আৰম্ভ হৈছে। চাহ শ্ৰমিকৰ লগতে ঘৰ নোপোৱাসকলক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্যটো কৰা দেখা গৈছে। PMAY ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। যিসকলে নেকি ঘৰ পোৱা নাই সেইসকলৰ কাৰণে এইটো এটা ডাঙৰ খবৰ। চাহ শ্ৰমিকসকলে যিসকলে নেকি ঘৰ পোৱা নাই তেওঁলোকক 13 মাৰ্চ তাৰিখে চৰকাৰী ঘৰ দিয়া হ'ব। প্ৰথম কিস্তিৰ টকা আপোনালোকে পাই যাব। প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে চাহ শ্ৰমিকৰ বাহিৰেও যিসকলে নেকি ঘৰ পোৱা নাই অতি সোনকালে আপোনালোকে ঘৰ পাবলৈ সক্ষম হ'ব। চৰকাৰে জৰীপ চলাই এখন ক্ষুদ্ৰ হিতাধিকাৰীৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে আৰু সেই হিতাধিকাৰীৰ তালিকা মতে চৰকাৰে আপোনালোকক নিশ্চয় ঘৰ দিব আৰু আপুনি নিশ্চয় চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। আৰু মনত ৰাখিব 13 মাৰ্চ তাৰিখে যদি আপুনি কোনো চাহ শ্ৰমিকে এই ভিডিঅ'টো চাই আছে আপুনি মনত ৰাখিব 13 মাৰ্চ তাৰিখে আপোনাৰ চৰকাৰে ঘৰ আপোনাক প্ৰদান কৰিব, লগতে মাটিৰ পট্টাও প্ৰদান কৰিব। চাহ শ্ৰমিকৰ লগত
লগতে ঘৰ নোহোৱাসকলক লৈ ঘৰ যিসকলে পোৱা নাই সেইসকলক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰা দেখা গৈছে। 13 মাৰ্চৰ পৰা চাহ শ্ৰমিকক দিয়া হ'ব মাটিৰ পট্টা লগতে চৰকাৰী ঘৰো। আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰে। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।